নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে মই যেনেকৈ শুনিছোঁ আপোনালোকেও শুনি আছে যে এই যে অমৃতকালত হিন্দু সংকটত কথাটো হয়, কাৰণ আপুনিও একে ৰাতিৰ ভিতৰত ডাঙৰ হোৱা নাই, মই ডাঙৰ হোৱা নাই, কিন্তু হিন্দুৰ ইমান সংকট আমি কিন্তু কেতিয়াও শুনা নাই। যদিও ধৰি লওক ৩০০ বছৰতকৈ বেছি মোগল ৰাজত্ব কৰিছে, ব্ৰিটিছত ২০০ বছৰতকৈ বেছি কৰিলে, তো তাৰ সেই পিৰিয়ডত মানে কিন্তু আমি শুনা নাই, মোৰ দেউতা বা আৰু যি জেনেৰেশ্যন আছে, জেনেৰেশ্যন আফটাৰ কোনো শুনা নাই। এতিয়া আমি শুনি আছোঁ। ইভেন অটল বিহাৰী বাজপেয়ী, যিজনে মানে বিজেপিৰ ফাউণ্ডাৰ, তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিলে, তেওঁৰ পিৰিয়ডতো কিন্তু মানে হিন্দু সংকটত বুলি কথাটো কিন্তু ওলোৱা নাছিলে। হয়, এটা বস্তু ওলাইছিলে, সেইটো হ'ব যে শ্বাইনিং ইণ্ডিয়া, এতিয়া যোনটো আমাক কোৱা হয় যে আচ্ছে দিন। এতিয়া কথাটো হ'ল যে অসমত এটা ঘটনা হৈছে, এইটো বৰ মানে দুৰ্ভাগ্যজনক ঘটনা। মানে এৰিয়াটো হ'লগৈ গোৱালপাৰা, য'ত মানে মুছলমান অধ্যুষিত এলেকা। সেই মুছলিম এলেকাত ছেপ্টিক টেংকত কাম কৰিবলৈ গৈ ৩জন শ্ৰমিক মৃত্যু হৈছে। তাৰমানে গেছ হেৰি হৈ গ'ল, কিবা কিবি আৰু এইবিলাক আছে কথা বতৰাবিলাক। তো মই সেই নিউজখনত যেতিয়া ডিটেইলছলৈ গৈ আছোঁ, মই ভাবিছোঁ আৰু গোৱালপাৰা জিলাত তেনেকুৱা এটা ঘটনা হৈছে, এই মুহূৰ্তলৈকে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এইটো কেনেকৈ হ'ব পাৰে? এইটোতো হ'ব নোৱাৰে নহয়। তাৰপিছত মই মোৰ মানে ইণ্টেনশ্যন এইটো আছিলে যে ঘৰৰ মালিকজন কি হিন্দু হয় না মুছলমান হয়। সেইজন মানে ঘটনাক্ৰমত তেওঁ হিন্দু মানুহ। এতিয়া চিন্তা কৰকচোন বাৰু, যদি সেই ঘৰৰ মালিকজন মুছলমান হোৱা হ'লে কি হ'লে হয়? ইমান দেৰিত মানে CMৰ মানে বিশেষ তৎপৰতা আমি দেখিলোঁ হয়, কণ্টিনিউৱাছ নিউজ চলিলে হয়, বহুত কিবা কিবি হ'লে হয়, বা সাম্প্ৰদায়িক সংঘৰ্ষ সেই তাৰ মানে গইনালৈ, গোৱালপাৰাৰ গইনালৈ বেলেগতে হৈ গ'লে হয়। তো যিনো খোৱা নাই। এতিয়া এটা বস্তু জানি থ'ব যে যিবিলাকে হিন্দুইজম, এই যে সনাতনী এইবিলাক কথা পাতি আছে ন, কোনবিলাকে পাতি আছে RSS BJP সেইবিলাক। মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, যিসকল RSSৰ শাখালৈ যায় নহয়, আৰু সেইটো তেনেকুৱা এটা মই প্ৰগ্ৰাম বিচাৰি আছোঁ যে লাইভ টেলিকাষ্ট হওক, অসম নহয় গোটেই ইণ্ডিয়া দেখক, 1-to-1 ডাইৰেক্ট ডিবেট হ'ব। মই ৰঞ্জন চৌধুৰী, মই চেলেঞ্জ কৰি আছোঁ, আৰু মই তেওঁলোকক মানে ক'ব পাৰিম, এক্সপ্লেইন কৰিব পাৰিম হোৱাট ইজ হিন্দুইজম। আৰু আপোনালোকে যোনটো কৰিছে এইটো হিন্দুইজম নহয়, এইটো ভেণ্ডালিজম চলি আছে, এইটো হিন্দুইজম নহয়। প্ৰথম কথাটো হ'ল যে হিন্দু কোনো ধৰ্ম নহয়, হিন্দু হ'লগৈ দ্য ৱে অফ লাইফ, আপোনাৰ লাইফষ্টাইল কেনেকুৱা। ফৰ এক্সাম্পল আমি ধৰি লওঁ স্বামী বিবেকানন্দ, আমি বেছি কথালৈ নাযাওঁ, বেছি হেৰিলৈ নাযাওঁ। বহুতে কৈ থাকে নহয় যে মহাত্মা গান্ধী হিন্দু বিৰোধী আছিলে, কিন্তু এটা বস্তু তেওঁলোকে পাহৰি যায়, তেওঁৰ যেতিয়া মৃত্যু হয় নহয়, মৃত্যুৰ শেষ মুহূৰ্তত লাষ্ট যি শব্দ আছিলে কিন্তু হে ৰাম, হে আল্লাহ নহয়, হে ৰাম আছিলে। তাৰ পিছতো কিন্তু আজিৰ দিনটোতো তেওঁ মুছলমানৰ মানে খোচামতকাৰী, তেওঁ মুছলমানৰ অমুক আছিলে তমুক আছিলে, আলবাল কিবা কিবি বকি আছে। হিন্দুইজম টোটেলি এইটো এটা বেলেগ বস্তু। এতিয়া আমি যদি অলপ পিছলৈ যাওঁ, এই যে হিন্দুটো হ'লগৈ এইটো আপোনাৰ পাৰ্চী হেৰিৰ পৰা আহিছে। পাৰ্চী মানে এই যে ইৰাণ, এই যে আমাৰ যে তেলৰ নাটনি, গম পাইছে নহয়, সেই তাৰ লগত কানেক্টিভিটি। যদি সনাতন অধ্যয়নত যায় তেতিয়া চাব, তাত আপুনি বুদ্ধৰ কিবা এটা কানেকশ্যন পাব। তো সেইবিলাক যদি মই গোটেই বিশ্লেষণ কৰিবলৈ যাওঁ, প্ৰায় 1 ঘণ্টাৰ ভিডিঅ' হ'ব। মোৰ কৰিবলৈ ধৈৰ্য আছে, কিন্তু হয়তো আপোনালোকৰ শুনিবলৈ ধৈৰ্য নাই। কাৰণ মই দেখিছোঁ যে মোৰ যেতিয়া ভিডিঅ'টো, গুৰুত্বপূৰ্ণ ভিডিঅ' যেতিয়া অলপ দীঘল হৈ যায়, মানে ইয়াতকৈ মই শ্বৰ্টকাট কৰিব লগা কোনো ৰাস্তাই নাথাকে, তেতিয়া দেখিছোঁ মোৰ মানুহে ভিউ কম কৰে। কিন্তু মই অদৰকাৰী সময় আপোনালোকৰ নষ্ট কৰিব কেতিয়াও নোখোজোঁ। এই যে আমাৰ
দেশৰ যে স্বাধীনতা সংগ্ৰাম বা এই যে 200 বছৰতকৈ অধিক যে আপোনাৰ ব্ৰিটিছে আমাক লগত ৰাজত্ব কৰিলে, ব্ৰিটিছৰ লগত ফাইট কৰোঁতে কিন্তু যথেষ্ট লক্ষাধিক মুছলমান কিন্তু মৃত্যু হৈছিল। RSSৰ ভূমিকাটো কি আছিলে? চামচাগিৰি কৰা। এতিয়া তেওঁলোকে কাৰ চামচাগিৰি কৰি আছে? নীতিন কিবা এইটো নামবিলাকো আলবাল নামবিলাক মনতো নাথাকে, কিবা ইজৰাইলৰ প্ৰেচিডেণ্ট, তেওঁলোকৰ চামচাগিৰি। আৰু তাৰপিছত আগত ব্ৰিটিছৰ চামচাগিৰি কৰিছে। মানে এইটো দেখুৱাই থাকিব আপোনাক, মানে এইটোতো মানে ৰেকৰ্ড। শ্যামা প্ৰসাদ মুখাৰ্জী নিজৰ ষ্টেটমেণ্টতে আছে, নিজৰ হেৰিতে আছে কিতাপ। মানে শ্যামা প্ৰসাদক কিবা যিমানে যি বকি থাকক আপোনালোকে, শ্যামা প্ৰসাদ সম্পৰ্কে যেতিয়া অধ্যয়ন কৰিব, কাৰণ মই অধ্যয়ন কৰিছোঁ এইবিলাক, অধ্যয়ন কৰাৰ কাৰণে ইমান কনফিডেঞ্চৰে মই ক'ব পাৰিছোঁ। তো গতিকে অধ্যয়ন কৰিলে বস্তুবিলাক পাব যে তেওঁলোকে ব্ৰিটিছৰ হেৰি কৰিছিলে। কিন্তু দেখা গৈছে RSS ব্ৰিটিছৰ চামচাগিৰি কৰিলে, বহু মুছলমান কিন্তু দেশ স্বাধীন কৰাৰ কাৰণে মৃত্যু হ'ল। আৰু বহু মুছলমান ৰজা সেইটো সময়ৰ বা জমিদাৰে কওক, তেওঁলোক কিন্তু ব্ৰিটিছৰ লগত কম্প্ৰমাইজ কৰা নাই। সেই তুলনাত কিন্তু হিন্দুবিলাকে, যিবিলাক ৰজা জমিদাৰ আছিলে, তেওঁলোকে যোনটো মস্কা মাৰিব লাগে, যি কৰিব লাগে চব কৰিছে। তো গতিকে হিন্দু অবিহনে মুছলমান নহয়, মুছলমান অবিহনে নহয়। এইটো হ'ব নোৱাৰে, কাৰণ এইটো ধৰ্মই নহয়, ধৰ্মৰ টোটেলি অপব্যাখ্যা। কথাটো কি হয়, মানে এই যে মুছলমানক কেলে দেখুৱাই থাকে, যদি আপোনাৰ ছাকচেছ হৈছে, সব যদি ঠিকে আছে, বাৰে প্ৰতি আপুনি মুছলমানক কেলে দেখুৱাই আছে? কাৰণটো কি? কাৰণটো সেইটোৱে, এই যে দিল্লীত যে আপোনাৰ পকেট মাৰ হৈ যায় নহয়, জেব কাটৰা, তেনেকুৱা হৈ আছে। এইফালে আমাৰ যে ভূমি, আমাৰ জমি, আমাৰ পানী, আমাৰ নেচাৰেল ৰিচোৰ্চ গোটেই লুণ্ঠন কৰি, আগত লুণ্ঠন কৰিবলৈ ব্ৰিটিছক হেল্প কৰিছিলে, এতিয়া প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ শিল্পপতিবিলাকক কৰিছে। আৰু এনেকুৱা এটা নেৰেটিভছ দিয়া হৈছে যে এইটো চোৱা, সেই গৰু কাটি আছে, সেইটো চোৱা, টুপি পিন্ধি আছে, সেইটো চোৱা, সি আজান পঢ়ি আছে। মানে আপোনাৰ মাইণ্ডটো বেলেগত লৈ গ'ল, বেলেগত লৈ কিন্তু আপোনাক শোষণ কৰি আছে। কাৰবাৰটো এইটোৱে, মানে ডিফাৰেঞ্চ এইটোৱে, বেলেগ একো নাই। আজিৰ দিনটোত কৰ্পৰেটৰ সহায় অবিহনে RSS বা BJP চলিব পাৰিব নেকি? এইটো একদম চিম্পুল কথাটো। মই ইয়াৰ আগতো কৈছোঁ যে বিফ এক্সপৰ্টিং কোম্পানীৰ হায়েষ্ট ডনেশ্যন BJP পাই আছে, সেইবিলাক অনবৰত কৈ আছোঁ মই। কিন্তু কথাটো হ'ল যে যিসকল আমি হিন্দুবিলাকে আমি চব জানো, চাওক আজিৰ দিনটোতো কিন্তু দেশৰ এটা ভাল এটা সংখ্যক, ভাল এটা পাৰ্চেণ্টেজ কিন্তু হিন্দু মানুহে BJPৰ এই যে লাইন সেইটোৰ লগত একমত নহয়। যদি আপোনালোকে ভোট এইটো এনালাইচিছ কৰে, তাত পাই যাব। হয়, এতিয়া তেওঁলোকে যোনটো 70% কেপচাৰ কৰিছে, মেপ চেপ দেখুৱাই আছে ন, এইটো কেনেকৈ কৰি আছে? ইলেকশ্যন কমিশ্যন, EVM, SIR আৰু এই কিছু মানুহক মানে ছেকেণ্ড ক্লাছ চিটিজেন বনাই দিয়া, সেইটোৱে। আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, অসমৰ কাৰ্বি আংলং চাংলংবিলাকে বাদেই দিয়ক, বিভিন্ন ৰাজ্যত য'ত য'ত আপোনাৰ নেচাৰেল ৰিচোৰ্চ আছে, তাত কেনেকৈ লুণ্ঠন হৈ আছে, এইটো মন কৰিব। আৰু এটা মই আপোনালোকক কথা পাতি আছোঁ যে মোদী যেতিয়া যোনটো ক'ব সেইটো কেতিয়াও নুশুনিব, তাৰ বিপৰীত কামটোহে কৰিব। যেতিয়া ক'ব যে পৰিশ্ৰম কৰিবলৈ, তেতিয়া আপুনি ৰেষ্ট কৰিব। যেতিয়া ক'ব যে ৰেষ্ট কৰিব, তেতিয়া কিন্তু আপুনি হেৰি কৰিব লাগে। এতিয়া কি হৈ আছে, হঠাতে মানে অৰ্গেনিক হেৰি ইউজ কৰাৰ কাৰণে আচল কথাটো নকয় কেলে? আচল কথাটো হ'ল যি ফাৰ্টিলাইজাৰ বাহিৰৰ পৰা আহি আছিলে, সেইবিলাকৰ অৱস্থা বেয়া। আচল কথা সেইটো। যদি অৰ্গেনিক সাৰক যদি ডেভেলপ কৰিবলৈ আছিলে, তো তোমাৰ যোৱা 12টা বছৰ কি ঘণ্টা ছিঙি আছিলে নেকি? গতিকে এই যে কাৰবাৰ, এতিয়া ধৰি লওক শুভেন্দু অধিকাৰী বা আমাৰ হিমন্ত বিশ্ব শৰ্মা, ইমান যে লেতেৰা কথা বতৰাবিলাক পাতি থাকে, ইমান যে মানে মুছলমান বিৰোধী কাৰবাৰ কৰি আছে, তাৰ মূল কাৰণটো কি জানে? মূল এটাই কাৰণ, তেওঁলোকে কি কৰে, যিবিলাক কৰাপ্ট লিডাৰ হওক বা কৰাপ্ট ব্যুৰ'ক্ৰেটছে হওক, ইভেন সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ হওক লাইক ৰঞ্জন গগৈ, তেওঁলোকে হাতিয়াৰ হিচাপে ইউজ কৰে। কৰাৰ পিছত তেওঁলোকক টাৰ্গেট দি দিয়ে যে ইমানটা মানুহ মাৰিব লাগিব,
এইটো হ'ব লাগিব, তেওঁলোকক টাৰ্গেট বান্ধি দিয়ে। কাৰণ যি হিমন্ত বিশ্ব শৰ্মা 2014ত কৈছিলে যে গুজৰাটৰ পাইপত নাকি মুছলমানৰ ৰক্ত যায় আৰু অসমৰ পাইপত ব্ৰহ্মপুত্ৰত হেৰি যায়, মাত্ৰ 10 বছৰ ইফালত জাষ্ট পাল্টি মাৰি দিলে যে কথা। কাৰণটো কি? কাৰণ তেওঁলোক বাধ্য, তেওঁলোকৰ হাতত কিন্তু কোনো ৰাস্তা। শুভেন্দু অধিকাৰী ষ্টিং অপাৰেশ্যনৰ ডাইৰেক্ট ছ'চিয়েল মিডিয়াত মোদী দেখুৱাই আছিলে, আজি শুভেন্দু অধিকাৰী হ'লগৈ নয়নৰ মণি। মই ৰঞ্জন গগৈৰ এটা এক্সাম্পল দিলোঁৱেই, ছেক্স স্কেম যোনটো হৈছিলে। এই তেনেকৈ কিন্তু ব্যুৰ'ক্ৰেটছবিলাকক হেৰি কৰে, আৰু যিবিলাক ৰাজনীতিক নেতা আছে তেওঁলোকে কৰিব। আৰু কালি আজি চাওক, এতিয়া গোপীনাথ বৰদলৈ সম্পৰ্কেও বহুত কিবা কিবি তেওঁ আমাৰ প্ৰদ্যুৎ বৰদলৈ ক'লে। অতদিনে যে কংগ্ৰেছৰ মালাইটো খালে তেতিয়া কিন্তু একো নাই কোৱা, এতিয়াহে কৈ আছে। গতিকে এই কথাবিলাক বুজিবলৈ চেষ্টা কৰক, আনক শ্বেয়াৰ কৰক, আনক আলোচনা কৰক। নহ'লে কি হ'ব, সঁচাকৈ কিন্তু আমাৰ হিন্দু ধৰ্ম হৈ নাথাকিব। আৰু পুনৰবাৰ মই প্ৰত্যাহ্বান জনাইছোঁ, যিসকল নিজে হিন্দু সনাতনী বুলি কৈ থাকে, মই চেলেঞ্জ একচেপ্ট কৰিবলৈ ৰাজি, ডিবেটত আহক। আজি ইয়াতে শেষ কৰিছোঁ। লাইক, ছাবস্ক্ৰাইব, কমেণ্টছ কৰিবলৈ প্লিজ নাপাহৰিব।